গুৱাহাটীৰ হেঙেৰাবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। বোৱাৰী ৰিম্পী কলিতাৰ মৃত্যু। 2 মাহ পূৰ্বে আইনী বিবাহ সম্পন্ন হৈছিল ৰিম্পীৰ। হীৰকজ্যোতি ডেকা নামৰ যুৱকৰ সৈতে হৈছিল বিবাহ। হেঙেৰাবাৰীৰ সংযোগ পথৰ হাউচ নম্বৰ 9ত সংঘটিত হৈছে এই ঘটনা। নিশা চালক স্বামী হীৰকজ্যোতি গৈছিল জুবিন ক্ষেত্ৰলৈ। উভতি আহি পত্নীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে হীৰকে। নিশাই দিছপুৰ আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। আৰক্ষীয়ে নিশাই আটক কৰে স্বামী হীৰকজ্যোতি ডেকাক। পৰিকল্পিত হত্যা বুলি দাবী ৰিম্পীৰ পৰিয়ালৰ। হেঙেৰাবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। বোৱাৰী এইগৰাকী ৰিম্পী কলিতাৰ মৃত্যু। 2 মাহ পূৰ্বে আইনী বিবাহ সম্পন্ন হৈছিল ৰিম্পী আৰু হীৰকজ্যোতি ডেকাৰ। হেঙেৰাবাৰীৰ সংযোগ পথৰ হাউচ নম্বৰ 9ত সংঘটিত হয় এই ঘটনা। উল্লেখযোগ্য যে নিশা চালক স্বামী হীৰকজ্যোতি গৈছিল জুবিন ক্ষেত্ৰলৈ। উভতি আহি পত্নীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। নিশাই দিছপুৰ আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। আৰক্ষীয়ে নিশাই আটক কৰিছে স্বামী হীৰকজ্যোতি ডেকাক। ইপিনে পৰিকল্পিত হত্যা বুলি দাবী কৰিছে ৰিম্পীৰ পৰিয়ালে। ডেডবডি দেখিলোঁ যে তেওঁৰ ডিঙিত চুৰ্ণীখন লাগি আছে আৰু বিচনাত এনেকৈ আঁঠু কাঢ়ি আছে। গতিকে এইটো কোনো মানুহেতো বিবেক থকা মানে কোনো বিশ্বাস কৰিব নোৱাৰে যে ছুইচাইড কৰা ব্যক্তি এজনে কেতিয়াও ভৰি আঁঠু বিচনাত লগাটো দূৰৰ কথা, ভৰি মাটি টাচ কৰিব নোৱাৰে। যদি ভৰিও মাটি টাচ কৰে তেতিয়াহ'লে তেওঁ ছুইচাইড নহয়। যদি তলৰ পৰা এটা প্ৰেছ পায় তেওঁ ছুইচাইড নহয়। টাইট লাগিলেহে ছুইচাইড হ'ব। গতিকে আঁঠু কাঢ়ি থকা মানুহ এজনে কেনেকৈ ছুইচাইড বুলি ক'ব পাৰি? সেইটো কেতিয়াও ক'ব নোৱাৰি। গতিকে এইটো প্ৰি প্লেন, এইটো মাৰ্ডাৰ কৰিছে আৰু মাৰ্ডাৰ কৰি একো উপায় নাপায় তেওঁলোকে গলত সেইটো কৰি ছুইচাইডৰ এটা নাটক এখন ৰচিব বিচাৰিছে। সতীৰ্থ দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ। দীপাংকৰ, এই ৰহস্য মৃত্যু সন্দৰ্ভত আৰু কি তথ্য লাভ কৰিছে? এয়া হত্যাৰ অভিযোগ পোনপটীয়াকৈ উত্থাপন হৈছে। চাওক, দুখন ঘৰৰ অমান্তি স্বত্বেও দুয়ো একেলগে গুৱাহাটীত সপোন দেখিছিল। তেওঁলোকে আইনী বিবাহ সম্পন্ন কৰিছিল আৰু যিখিনি তথ্য লাভ কৰিছো যে 7 জুলাইত তেওঁলোকে গুৱাহাটীৰ হেঙেৰাবাৰীতে থকা DC অফিচত তেওঁলোকে কোৰ্ট মেৰেজ কৰিছিল। এখন সুখৰ সংসাৰ তেওঁলোকে চলাই নিছিল। কিন্তু ইয়াত এটা ত্ৰিকোণীয় প্ৰেমৰ এটা গোটেই প্ৰসংগ এই মূৰত আহি পৰিছে যে হীৰকে এটা অন্য যুৱতী এগৰাকীৰ সৈতে সম্পৰ্কত আছিল। এই কথাখিনিক লৈ তেওঁলোকৰ দীৰ্ঘ মতানৈক্য, তেওঁলোকৰ মাজত কিছু অমিল এটা মনোভাৱেৰে তেওঁলোকৰ মাজত এটা কাজিয়াৰ সূত্ৰপাত হৈছিল। এনে কথা কিছু আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে। বামুণদিত ঘৰ ৰিম্পীৰ আৰু ৰামদিয়া, হাজোৰ ৰামদিয়াত ঘৰ হয় হীৰকৰ। আৰু গুৱাহাটীত গাড়ী চলাই তেওঁ পৰিয়ালটো চলাই আছে। আজি গোটেই খবৰটো পোৱাৰ পিছত তেওঁলোকে দুয়োখন ঘৰৰ পৰা দুয়োটা পৰিয়ালে দৌৰি আহিছে। কিন্তু ৰিম্পীৰ ঘৰৰ ফালৰ পৰা আমি এটা কথাই অনুমান কৰিছো যে ছোৱালীগৰাকীক সামাজিকভাৱে বিয়া দিব নোৱাৰাৰ বাবে এটা পৰিয়ালৰ মাজত এটা ক্ষোভ, কাৰণ পৰিয়ালৰ বিপক্ষে গৈ হীৰকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলে। গতিকে তেওঁলোকে কিছু দূৰৈত ৰাখিছিল ৰিম্পীক, এনেকুৱা এটা অনুমান গোটেই ঘটনাটোত। আৰু তাৰ পিছত যদি চোৱা যায় তেতিয়াহ'লে হীৰকৰ পৰিয়ালে দাবী কৰিছে যে তেওঁলোক খুব সুখত আছিল। গতিকে কিহৰ বাবে এই ঘটনাটো সংঘটিত হ'ল? কিন্তু ৰিম্পীৰ পৰিয়ালে একেমুখে ক'ব বিচাৰিছে যে এটা পৰিকল্পিত হত্যাকাণ্ড। দিছপুৰ আৰক্ষী গোটেই ঘটনাটোক গৈ বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত প্ৰাথমিক অনুসন্ধান চলাই কিন্তু দিছপুৰ আৰক্ষীয়ে স্বামী, যিগৰাকী চালক স্বামী, তেওঁক গ্ৰেপ্তাৰ কৰিছে হীৰকজ্যোতি কলিতাক। আৰু আৰক্ষীয়ে গোটেই বৰ্তমান অনুসন্ধান চলাই আছে গোটেই ঘটনাটোক লৈ। দুয়োটা পৰিয়ালকে বৰ্তমান থানাত বিচাৰিছে আৰক্ষীয়ে। কিছু তেওঁলোকক জেৰা চলাব, তেওঁলোকক প্ৰশ্ন সুধিব। কিন্তু ৰিম্পীৰ ঘৰৰ ফালৰ পৰা তেওঁলোকে এখন এজাহাৰ দাখিল কৰিব আৰু এটা হত্যাকাণ্ড বুলি উল্লেখ কৰি তেওঁলোকে এজাহাৰখন দাখিল কৰিব। গতিকে আৰক্ষীয়ে তাৰ পিছৰ পৰিপ্ৰেক্ষিতত এজন লোকৰ অপমৃত্যু বা এই মৃত্যুৰ ঘটনাৰ আঁৰৰ কি ৰহস্য ঘটনা লুকাই আছে গোটেইখিনি তথ্য উদ্ঘাটন কৰিব আৰক্ষীয়ে। কিন্তু এই মুহূৰ্তত কিন্তু হীৰক অভিযুক্ত হিচাপেৰে আৰক্ষীয়ে গোটেই বিষয়টোত হীৰকক দৃষ্টিৰে চাইছে। তেওঁক অধিক সোধা পোছা চলাই আছে আৰু থানাৰ লকআপত ৰাখিছে। আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰিম্পীৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰিছে। গতিকে এয়া হত্যাকাণ্ড বুলি এটা সন্দেহ প্ৰকাশ কৰা হৈছে, কাৰণ 7 জুলাইত বিবাহপাশত আবদ্ধ হোৱা এহাল দম্পতিৰ মাজত কিহৰ বাবে এই ঘটনাটো সংঘটিত হ'ল আমি ক'ব বিচাৰিছো। পৰকীয়া এটা এংগুল আহি পৰিছে গোটেই ঘটনাটোত। হীৰকক আৰু অধিক আৰক্ষীয়ে সোধা পোছা বা জেৰা চলালে গোটেই ঘটনাৰ কিছু নতুন তথ্য কিন্তু আহিব। জয়ন্ত, ধন্যবাদ দীপাংকৰ।